ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে লৈ আহিছো এটা ভাল খবৰ হাতত মাত্ৰ আপোনাৰ 3টা দিন বাকি আছে আৰু 3 দিন পিছতেই আপোনালোকে লাভ কৰিব ৰেচন 1 মাৰ্চৰ পৰা 10 মাৰ্চলৈ যেহেতু অন্ন সুৰক্ষা সপ্তাহ আৰম্ভ হ'ব তেনেস্থলত 1 পৰা 10 মাৰ্চৰ ভিতৰত ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ এটা ভাল খবৰ 1 মাৰ্চৰ পৰা 10 মাৰ্চলৈকে আৰম্ভ হ'ব অন্ন সুৰক্ষা সপ্তাহ 1 পৰা 10 মাৰ্চলৈকে এই অন্ন সুৰক্ষা সপ্তাহ চলিব আৰু মাত্ৰ 3টা দিন পিছতেই ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন অন্ন সুৰক্ষা সপ্তাহৰ ভিতৰতেই আপুনি সংগ্ৰহ কৰিব লাগিব আপোনাৰ ৰেচন প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব ৰেচন প্ৰতিটো হিতাধিকাৰী পৰিয়ালে অন্তোদয়া অন্ন যোজনাৰ অধীনত লাভ কৰিব 35 কেজিকৈ চাউল অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ দিয়া হ'ব 5 কেজি চাউল লাভৰ বাবে হিতাধিকাৰীসকলে কৰিব লাগিব এইকেইটা কাম কেইটামান বিশেষ কাম কৰিব লাগিব হিতাধিকাৰীসকলে এই বিশেষ সপ্তাহত সুলভ মূল্যৰ দোকানৰ পৰা বিনামূলীয়া চাউল সংগ্ৰহ কৰিব লাগিব হিতাধিকাৰীয়ে লাভ কৰা চাউলৰ বিপৰীতে ইপিঅএছ মেচিন সৃষ্ট যিখন ৰচিদ সেই ৰচিদখন সংগ্ৰহ কৰিব লাগিব অন্ন সেৱা সপ্তাহৰ বিষয়ে হিতাধিকাৰীসকলক ফোন যোগে জনাব লাগিব অন্ন সেৱা সপ্তাহৰ প্ৰতিটো দিন জোৰাকৈ দোকান খোলা ৰাখিব লাগিব দিনটো যিকোনো এটা সময়তে গৈ হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰিব পাৰিব ৰেচন কাৰ্ডৰ যিসকল হিতাধিকাৰী আছে লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ এটা ডাঙৰ খবৰ যেহেতু হাতত মাত্ৰ 3টা দিন বাকি আছে আৰু 3টা দিন পিছতে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে ৰেচন লাভ কৰিবলৈ সক্ষম হ'ব 1 মাৰ্চৰ পৰা 10 মাৰ্চলৈ যেহেতু অন্ন সুৰক্ষা সপ্তাহ আৰম্ভ হ'ব তেনেস্থলত 1 মাৰ্চৰ পৰা 10 মাৰ্চৰ ভিতৰত ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীয়ে সংগ্ৰহ কৰিব পাৰিব তেওঁলোকৰ ৰেচন প্ৰতি মাহৰ 1 পৰা 10 তাৰিখৰ ভিতৰতে ৰেচন সংগ্ৰহ কৰাটো বা ৰেচন প্ৰদান কৰাটো যেহেতু বাধ্যতামূলক কৰিছে চৰকাৰে তেনেস্থলত এইবাৰো মাৰ্চৰ 1 তাৰিখৰ পৰাই 10 তাৰিখৰ ভিতৰত ৰেচন বিতৰণ কৰা হ'ব গতিকে ৰেচন কাৰ্ডৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকে 1 পৰা 10 তাৰিখৰ ভিতৰৰ কোনো এটা সময়ছোৱাত গৈ ৰেচন সংগ্ৰহ কৰিব লাগিব অগ্ৰাধিকাৰপ্ৰাপ্ত যিসমূহ হিতাধিকাৰী আছে তেওঁলোকে 5 কিলোগ্ৰামকৈ চাউল লাভ কৰিবলৈ সক্ষম হ'ব আৰু অন্তোদয়া অন্ন যোজনাৰ অধীনত ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে 35 কেজি চাউল লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই যে সময়ছোৱা এই বিশেষ সময়ছোৱাত যেতিয়া আপোনালোকে ৰেচন সংগ্ৰহ কৰিবলৈ যাব ৰেচন সংগ্ৰহ কৰাৰ সময়ছোৱাত বা ৰেচন সংগ্ৰহ কৰিবলৈ যোৱাৰ পিছত ৰেচন সংগ্ৰহ কৰাৰ পিছত ইপিঅএছ মেচিন সৃষ্ট যিখন ৰচিদ থাকিব সেই ৰচিদখন কিন্তু কোনো কাৰণতে সংগ্ৰহ কৰিবলৈ নাপাহৰিব কিয়নো সেই ৰচিদখন সংগ্ৰহ কৰাটো বাধ্যতামূলক পিছলৈ যিহেতু ৰচিদখন প্ৰয়োজন হ'ব পাৰে তেনেস্থলত ইপিঅএছ মেচিনৰ যিখন ৰচিদ থাকিব সেই ৰচিদখন আপুনি ৰেচন সংগ্ৰহ কৰাৰ পিছতেই সংগ্ৰহ কৰিব লাগিব আৰু যেহেতু এই সময়ছোৱা অৰ্থাৎ 1 মাৰ্চৰ পৰা 10 মাৰ্চলৈকে এই যে অন্ন সুৰক্ষা সপ্তাহৰ সময়ছোৱা চলিব এই সময়ছোৱাত দিন জোৰাকৈ ৰেচন কাৰ্ডৰ যি দোকান ৰেচন সুলভ মূল্যৰ যি দোকান সেই সুলভ মূল্যৰ দোকানসমূহ খোলা ৰাখিব লাগিব দিন জোৰাকৈ গতিকে আপোনালোকে বা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে দিনটোৰ যিকোনো এটা সময়ত গৈ ৰেচন সংগ্ৰহ কৰিব পাৰিব আৰু যদিহে কিবা কাৰণত আপুনি ৰেচন লাভ কৰা নাই যদিহে ৰেচন লাভত আপোনাৰ অসুবিধা হৈছে বা সঠিক পৰিমাণৰ চাউল লাভ কৰা নাই তেন্তে লগে লগে আপোনালোকে অভিযোগ উত্থাপন কৰিব পাৰিব বা অভিযোগ দাখিল কৰিব পাৰিব ৰেচন কাৰ্ডৰ দোকানীৰ বিৰুদ্ধে বা সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে ৰেচনৰ দোকানীৰ বিৰুদ্ধে আপোনালোকে অভিযোগ দাখিল কৰিব পাৰিব আৰু যেহেতু চাউল লাভৰ বাবে হিতাধিকাৰীসকলে এইকেইটা কাম কৰাটো প্ৰয়োজনীয় কিয়নো তেওঁলোকে ইপিঅএছ মেচিন সৃষ্ট যিখন ৰচিদ সেই ৰচিদ তেওঁলোকে সংগ্ৰহ কৰিবই লাগিব আৰু এই যে সময়ছোৱা চলিব 1 মাৰ্চৰ পৰা 10 মাৰ্চলৈ এই যে বিশেষ সপ্তাহ চলিব অন্ন সুৰক্ষা সপ্তাহ এই সময়ৰ ভিতৰতেই কিন্তু তেওঁলোকে ৰেচন সংগ্ৰহ কৰাটো বাধ্যতামূলক এই সময় পাৰ হৈ গ'লে তেওঁলোকে ৰেচন লাভ নকৰিব অৰ্থাৎ 1 পৰা 10 তাৰিখৰ ভিতৰতেই তেওঁলোকে সংগ্ৰহ কৰিব লাগিব ৰেচন 1 পৰা 10 তাৰিখ পাৰ হৈ যোৱাৰ পিছত আপোনালোকে ৰেচন লাভ কৰিবলৈ সক্ষম নহ'ব সেয়েহে ৰেচন কাৰ্ডৰ যিসকল হিতাধিকাৰী আছে প্ৰতিগৰাকী হিতাধিকাৰীয়ে 1 পৰা 10 তাৰিখৰ ভিতৰতে সংগ্ৰহ কৰিব লাগিব ৰেচন যেহেতু প্ৰতি মাহৰ 1 পৰা 10 তাৰিখৰ ভিতৰত ৰেচন দিয়াটো বাধ্যতামূলক কৰিছে তেনেস্থলত 1 মাৰ্চৰ পৰা 10 মাৰ্চলৈকে যেহেতু অন্ন সুৰক্ষা সপ্তাহ চলিব গতিকে প্ৰতিগৰাকী হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে সংগ্ৰহ কৰিব লাগিব ৰেচন লগতে ৰেচন সংগ্ৰহ কৰাৰ পিছত সংগ্ৰহ কৰিব লাগিব ইপিঅএছ মেচিন সৃষ্ট যিখন ৰচিদ এই ৰচিদখন আনহাতে ৰেচন কাৰ্ডৰ দোকানীসকলে হিতাধিকাৰীক ফোন যোগে অন্ন সুৰক্ষা সপ্তাহৰ বিষয়ে জনাব
জনাব লাগিব জনোৱাটো বাধ্যতামূলক আৰু যদিহে কোনো অভিযোগ থাকে ৰেচন যদি কমকৈ পায় সঠিক পৰিমাণৰ যদি চাউল নাপায় তেন্তে আপোনালোকে অভিযোগ দাখিল কৰিব পাৰিব প্ৰতিটো হিতাধিকাৰী পৰিয়ালে যিহেতু অন্তোদয় অন্ন যোজনাৰ অধীনত ৩৫ কেজিকৈ চাউল লাভ কৰিব আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালে প্ৰতিগৰাকী হিতাধিকাৰীলৈ 5 কিলোগ্ৰামকৈ চাউল প্ৰদান কৰা হ'ব গতিকে চাউল সংগ্ৰহ কৰিবলৈ যোৱা হিতাধিকাৰীসকলে চাউল সংগ্ৰহ কৰাৰ পিছতে যিখন ৰচিদ দিয়া হ'ব সেই ৰচিদখন সংগ্ৰহ কৰিব লাগিব সমান্তৰালকৈ তেওঁলোকে কোনো অভিযোগ থাকিলে বা কোনো সমস্যা থাকিলে তেওঁলোকে লগে লগে অভিযোগো দাখিল কৰিব পাৰিব আৰু যেহেতু হাতত মাত্ৰ 3টা দিন বাকী আছে গতিকে 3টা দিন পিছতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে এই ৰেচন লাভ কৰিবলৈ সক্ষম হ'ব 1ৰ পৰা 10লৈ 1 মাৰ্চৰ পৰা 10 মাৰ্চলৈ যেহেতু অন্ন সুৰক্ষা সপ্তাহ চলিব গতিকে এই সময়ছোৱাৰ ভিতৰতে দিনটো যিকোনো এটা সময়ত গৈ আপোনালোকে সংগ্ৰহ কৰিব লাগিব ৰেচন যেহেতু সপ্তাহটোতে অন্ন সুৰক্ষা সপ্তাহটোত দিনজোৰাকৈ ৰেচনৰ দোকান খোলা থাকিব তেনেস্থলত আপোনালোকে দিনটোৰ যিকোনো এটা সময়ত গৈ ৰেচন সংগ্ৰহ কৰিব লাগিব যিসকল ৰেচন কাৰ্ডৰ হিতাধিকাৰী আছে তেওঁলোকৰ বাবে ভাল খবৰ মাত্ৰ 3টা দিন পিছতে লাখ লাখ হিতাধিকাৰীয়ে ৰেচন লাভ কৰিবলৈ সক্ষম হ'ব গতিকে 1ৰ পৰা 10 তাৰিখৰ ভিতৰতে তেওঁলোকে ৰেচন সংগ্ৰহ কৰাটো বাধ্যতামূলক 10 তাৰিখ পাৰ হৈ গ'লে তেওঁলোকে ৰেচন লাভ কৰিবলৈ সক্ষম নহ'ব 10 তাৰিখৰ ভিতৰতে প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে সংগ্ৰহ কৰিব লাগিব ৰেচন আপোনালোকে জানে যে কেইদিনমান আগত আমি অন্ন সেৱা সপ্তাহ বা আমাৰ যেটো পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেমত আমাৰ এনএফএসএ নেশনাল ফুড সিকিউৰিটি এক্টৰ অধীনত যি চাউল বিতৰণ হৈছিল তাৰ কাৰণে আমি এটা দিন নিৰ্ধাৰণ কৰিছিল কাৰণ এই এটা সপ্তাহ নিৰ্ধাৰণ কৰিছিল যে এই সপ্তাহটোৰ ভিতৰতে চাউল ডিস্ট্ৰিবিউশন হ'ব লাগিব এই সপ্তাহটোৰ অকমান হালহলনি কৰা হৈছে আগতে আছিল 10 তাৰিখৰ পৰা 10ৰ পৰা 16 তাৰিখলৈকে 10 তাৰিখৰ পৰা 16 তাৰিখলৈকে অন্ন সেৱা সপ্তাহ হিচাপে অন্ন বিতৰণৰ কথা কোৱা হৈছিল নেশনাল ফুড সিকিউৰিটি বা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যি বিনামূলীয়া চাউল বিতৰণ কৰা হয় এই চাউল বিতৰণটো সেই সপ্তাহটোত কৰা কথা কোৱা হৈছিল তাক আজিৰ কেবিনেটে অকমান সংশোধনী কৰি 1 তাৰিখৰ পৰা 10 তাৰিখলৈ কৰিছে 10 দিনৰ কাৰণে কৰিছে যে অকমান আগতে 7 দিনৰ আছিল এতিয়া 10 দিনৰ কাৰণে কৰিছে এটো 1 তাৰিখৰ পৰা 10 তাৰিখলৈ প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কন্ট্ৰোল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানী সকলে ৰাইজৰ এনএফএসএ উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে যেটো আগতে 10ৰ পৰা 16 আছিল 10ৰ পৰা 16ৰ হলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াস আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা এফসিআৰ পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব তাৰে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ স্যাংচন অনুমোদন লোৱা তাৰ পৰা এফসিআৰ পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব বিনামূলীয়া চাউল পাব আপোনালোকে জানে যে কেইদিনমান আগত আমি অন্ন সেৱা সপ্তাহ বা আমাৰ যেটো পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেমত আমাৰ এনএফএসএ নেশনাল ফুড সিকিউৰিটি এক্টৰ অধীনত যি চাউল বিতৰণ হৈছিল তাৰ কাৰণে আমি এটা দিন নিৰ্ধাৰণ কৰিছিল কাৰণ এই এটা সপ্তাহ নিৰ্ধাৰণ কৰিছিল যে এই সপ্তাহটোৰ ভিতৰতে চাউল ডিস্ট্ৰিবিউশন হ'ব লাগিব এই সপ্তাহটোৰ অকমান হালহলনি কৰা হৈছে আগতে আছিল 10 তাৰিখৰ পৰা 10ৰ পৰা 16 তাৰিখলৈকে 10 তাৰিখৰ পৰা 16 তাৰিখলৈকে অন্ন সেৱা সপ্তাহ হিচাপে অন্ন বিতৰণৰ কথা কোৱা হৈছিল নেশনাল ফুড সিকিউৰিটি বা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যি বিনামূলীয়া চাউল বিতৰণ কৰা হয় এই চাউল বিতৰণটো সেই সপ্তাহটোত কৰা কথা কোৱা হৈছিল তাক আজিৰ কেবিনেটে অকমান সংশোধনী কৰি 1 তাৰিখৰ পৰা 10 তাৰিখলৈ কৰিছে 10 দিনৰ কাৰণে কৰিছে যে অকমান আগতে 7 দিনৰ আছিল এতিয়া 10 দিনৰ কাৰণে কৰিছে এটো 1 তাৰিখৰ পৰা 10 তাৰিখলৈ প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কন্ট্ৰোল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানী সকলে
ৰাইজৰ NFSA উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে, যিটো আগতে 10ৰ পৰা 16 আছিলে। 10ৰ পৰা 16ৰ সলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব। আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াছ আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা FCR পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব। তাৰমানে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ চেংচন অনুমোদন লোৱা তাৰ পৰা FCR পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব। গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব, বিনামূলীয়া চাউল পাব। আপোনালোকে জানে যে কেইদিনমান আগত আমি অন্ন সেৱা সপ্তাহ বা আমাৰ যিটো পাব্লিক ডিষ্ট্ৰিবিউচন চিষ্টেমত আমাৰ NFSA নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ অধীনত যি চাউল বিতৰণ হৈছিল তাৰ কাৰণে আমি এটা দিন নিৰ্ধাৰণ কৰিছিলোঁ। কাৰণ এই এটা সপ্তাহ নিৰ্ধাৰণ কৰিছিলোঁ যে এই সপ্তাহটোৰ ভিতৰতে চাউল ডিষ্ট্ৰিবিউচন হ'ব লাগিব। এই সপ্তাহটোৰ অকণমান সাল সলনি কৰা হৈছে। আগতে আছিল 10 তাৰিখৰ পৰা 10ৰ পৰা 16 তাৰিখলৈকে 10 তাৰিখৰ পৰা 16 তাৰিখলৈকে অন্ন সেৱা সপ্তাহ হিচাপে অন্ন বিতৰণৰ কথা কোৱা হৈছিল। নেশ্যনেল ফুড ছিকিউৰিটি এক্ট বা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যি বিনামূলীয়া চাউল বিতৰণ কৰা হয় এই চাউল বিতৰণটো সেই সপ্তাহটোত কৰাৰ কথা কোৱা হৈছিল। তাক আজিৰ কেবিনেটে অকণমান সংশোধনী কৰি 1 তাৰিখৰ পৰা 10 তাৰিখলৈ কৰিছে। 10 দিনৰ কাৰণে কৰিছে, যে অকণমান আগতে 7 দিনৰ আছিল, এতিয়া 10 দিনৰ কাৰণে কৰিছে। এইটো হ'ল 1 তাৰিখৰ পৰা 10 তাৰিখলৈ। প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কণ্ট্ৰল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ৰাইজৰ NFSA উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে, যিটো আগতে 10ৰ পৰা 16 আছিলে। 10ৰ পৰা 16ৰ সলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব। আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াছ আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা FCR পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব। তাৰমানে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ চেংচন অনুমোদন লোৱা তাৰ পৰা FCR পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব। গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ